বহুতে মোক কমেণ্ট কৰি সুধি থাকে বা আপোনাৰ ব্ৰেকআপ কেনেকৈ হ'ল আজি মই কৈ দিওঁ বাৰু মোৰ ব্ৰেকআপ কেনেকৈ হৈছিলে ভাল পোৱাত ঠিকেই আছিলে ৰিলেশ্যনশ্বিপো একদম মজা আৰু ধুনীয়া আছিলে সকলোৱে জানিছিলে বাৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলে সকলোৱে জানিছিলে ফেমিলিৰ মানুহ জানিছিলে অকণমান নজনা নহয় বাৰু তাৰ পাছত এণ্ডত সি মোক কৈ গ'ল তাৰ কেৰিয়াৰত ফ'কাছ কৰিব লাগে আৰু মানে ইংগিত দি আছিলে আৰু মোক কেৰিয়াৰত ফ'কাছ কৰিব লাগে মই ফোন কৰিব নোৱাৰোঁ আৰু মানে ঘৰতো অলপ চলপ নামানে মোক তোৰ লগত আৰে ভাই ভাল পোৱাৰ টাইমততো একো মানে ঘৰৰ কথা ভবা নাছিলে যেতিয়া মানে বিয়া পতাৰ মানে বিয়াই ন অভিয়াছলি মানে ৰিলেশ্যনশ্বিপ থকাৰ পাছত মানে সম্বন্ধটো অকণমান গঢ়ি তোলাৰ কাৰণে সকলোৱেতো সেই কৰে ন ঘৰৰ মানুহে সেইখিনি টাইমত সি মোক কৈ দিলে আমাৰ ঘৰত একচেপ্ট নকৰে এইটো কেনেকুৱা ধৰণৰ বাৰু সেয়ে হৈছে জীৱন সেনেকৈ কোৱাৰ পাছত আৰু মই কান্দিছিলোঁ বহুত দিন কান্দিলোঁ বহুত ৰিকুৱেষ্টো কৰিছিলোঁ নাহিল তাৰপিছত সি সেনেকৈ হ'ল বাৰু সেনেকৈ দিন গৈ থাকিল লাষ্টত যেতিয়া মোৰ এবাৰ মনে গৈছে ন যে এনেকৈ হ'লে নচলিব নিজে এটা আগবাঢ়িব লাগিব নিজৰ কেৰিয়াৰত ফ'কাছ কৰিব লাগিব সেনেকৈ ভাবি পেলাই মই নিজেই মানে আঁতৰি আহিছোঁ আৰু সেই টপিকটোৰ পৰা নিজে আঁতৰিছোঁ আৰু কাৰণ জোৰ কৰি কাকো ভাল পাব নোৱাৰি ন জোৰ কৰি কাকো নিজৰ কৰিব নোৱাৰি হয়তো সেই বস্তুৱেই হওক বা ভাল পোৱাই হওক কাকো নিজৰ কৰিব নোৱাৰি সেইকাৰণে কাকো জোৰ কৰিব নালাগে যদি আপোনাৰ লাইফতো কোনোবাই এনেকৈ কৰি আছে যাবলৈ দিব লাগে কাৰণ যোৱা বস্তু এনেও যাবই হাজাৰ জোৰজবস্তি কৰি ৰাখিলেও যাবই সেইকাৰণে নিজে মনত ভাবি ল'লে হ'ল আৰু আৰামছে যাব দিলে হ'ল